হেল্ল' গাইজ, আপোনালোকক মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ওলাই মেলি ৰেডি বিশেষ একো ওলোৱা নাই বাৰু। তাৰপিছতে এইফালেদি আহিলোঁ, যিহেতু ঠাণ্ডা বতৰ ন, টেকটেকীয়া ৰ'দতো আজিকালি গৰম নুঠা হৈছে। সেইপিনেদি আহিলোঁ। তাৰপিছতে আহি থাকোঁতেনে বাটতে দেখিলোঁ, দেখিছেনে এইখন কি কয়, ফায়াৰ ব্ৰিগেড জেট বিমান নে কি নাজানো, ধোঁৱা উৰাই উৰাই গৈছে। তাৰপিছতে আহি পথাৰ পালোঁহি আমাৰ পোৱালিৰ লগতে। এয়া পোৱালি গৈ আছে, কিন্তু সি গৰুলৈ ভয় খায়। তাৰমানে গৰুটোৱে তাৰ আঁতত থকা চিপছটো খাবলৈ আহিছিলে। তাৰপিছতে এইফালে মাহঁতে ধান দাই আছে, বেছি নাই, হ'বই আৰু। তাৰপিছতে এইবিলাক যিহেতু আজি খেতি উঠিব, সেইকাৰণে মানে চব বস্তু যোগাৰ কৰি মানে আনিছে আৰু। আমাৰ ফালে খেতি উঠা প্ৰসাদ দিয়ে, কিবাকিবি কৰে মানে, চবফালে নিয়মবিলাক সলনি নহয় জানো। তাৰপিছতে ধান দাই হ'ল, আহি বহিছোঁহি মানে, চববোৰে বহিছোঁ। বহি পেলাই তাৰপিছতে চাহ কিবাকিবি আনিছে ন, বুট দিছে, ভাত। তাৰপিছতে আমাৰ পোৱালিটোৱে দিছে মোবাইল চাবলৈ আহিছে, কিন্তু সিহঁতৰ অৱস্থা দেখিছে নাই। পথাৰলৈ ওলোৱাৰ পৰা ল'ৰা ছোৱালীবোৰ পথাৰতে থাকি থাকি ফপৰা জপৰা হৈ বিলৈ নাই। তাৰপিছতে এইফালে গাখীৰ চাহ, তাৰপিছতে বিলাই আছে মাহঁতে। মানুহ সৰহ বাঢ়ি যোৱাৰ কাৰণে গজা ভাগ কৰিবলগীয়া হ'ল, গজা আনিছিলে। তাৰপিছতে এইফালে বিলাই আছে, এইফালে গাখীৰ চাহ মই লৈ আছোঁ। তাৰপাছতে এইফালে বুট দিলে, বুট নাৰিকল সেইফালে। তাৰপিছতে আৰু গাপ দিয়া গোটাইছিলে গাখীৰৰ লগত। মই যিহেতু দৈ গাখীৰ খাই ইমান ভাল নাপাওঁ, সেইকাৰণে ভাজি আৰু গাপ দিয়া খালোঁ। খাবলৈ ভাল লাগে, কোনে কোনে গাপ দিয়া খাই ভাল পায় জনাবচোন দেই। তাৰপিছতে মই খাই বৈ শেষ কৰিলোঁ, পাত খালী কৰি দিলোঁ খাই। তাৰপিছতে মাহঁত খাবলৈ বহিছে আৰু। তাৰপিছতে খাই বৈ আজৰি হৈ পথাৰৰ পৰা আহিলোঁ, ঘৰমুৱা হ'লোঁ আৰু। ঘৰলৈ আহিলোঁ, মোৰ আগে আগে গৈ আছে মাহঁত। তাৰপিছত এইফালে সূৰ্য দেৱতা। তাৰপাছতে ঘৰলৈ আহিলোঁ পায়।